বিশ্ব শ্ৰৱণ দিৱস পালন গোলাঘাট কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত। আজি বিশ্ব শ্ৰৱণ দিৱস। সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হৈছে শ্ৰৱণ দিৱস। তাৰো ব্যতিক্ৰম নহয় গোলাঘাটত। প্ৰত্যেক বছৰ ৩ মাৰ্চ তাৰিখে এই বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয়। গোলাঘাটৰ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় বধিৰত্ব প্ৰতিৰোধ নিয়ন্ত্ৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ সহযোগত উদযাপন কৰা হয় এই শ্ৰৱণ দিৱস। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে ভাৰতবৰ্ষত বহু লোকৰ শ্ৰৱণ শক্তি ক্ষমতা হ্ৰাস পোৱা ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট কৰ্তৃপক্ষক উচ্চ প্ৰাবল্য শব্দ প্ৰতিৰোধৰ ক্ষেত্ৰত ভূমিকা পালন কৰিবলৈ আহ্বান জনায়, যাৰ বাবে বহু লোকে নিজৰ শ্ৰৱণ শক্তি হেৰুৱাই পেলোৱা পৰিলক্ষিত হয়, য'ত ৰোগীজনে চিকিৎসা কৰিও সুফল পোৱা দেখা নাযায়। তাৰ বাবে এই বিশ্ব শ্ৰৱণ দিৱসৰ লগতে সংগতি ৰাখি বিভিন্ন ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে সজাগতামূলক সভা। গোলাঘাটৰ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয় প্ৰেক্ষাগৃহত উদযাপন কৰা বিশ্ব শ্ৰৱণ দিৱসত গোলাঘাট জিলা অতিৰিক্ত আয়ুক্ত জেমছ আইন, চিকিৎসালয়খনৰ অধীক্ষক ডাঃ দিলীপ ডেকা, গোলাঘাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ভৰত ফুকন, চিকিৎসালয়খনৰ নাক কাণ ডিঙি বিভাগৰ বিশেষজ্ঞ ডাঃ পাৰ্থ গোহাঁই আৰু ডাঃ ভাস্কৰ খেৰিয়াৰ উপস্থিতিত শ্ৰৱণ ক্ষমতা হ্ৰাস পোৱা ৰোগীসকলৰ লগতে বিভিন্নজন লোকৰ মাজত এই দিৱসটিৰ তাৎপৰ্য ব্যাখ্যা কৰা। উল্লেখযোগ্য যে বৰ্তমান সময়ত শিশুসকলৰ মাজত অত্যাধিক মোবাইল ব্যৱহাৰো শ্ৰৱণ শক্তি ক্ষমতা হ্ৰাস পোৱাৰ মূল কাৰণ বুলি বিশেষজ্ঞসকলে মতামত আগবঢ়ায়। সেয়েহে অনুষ্ঠিত হোৱা সজাগতা সভাত শিশুসকলক লৈ অভিভাৱকসকলৰ মাজত এই সম্পৰ্কে সজাগ হ'বলৈ আহ্বান জনায়। বিভিন্ন ধৰণৰ অত্যাধুনিক প্ৰক্ৰিয়াৰ দ্বাৰা চিকিৎসা কৰা হয় এনে ৰোগত আক্ৰান্ত ৰোগীসকলক। হঠাতে হ্ৰাস পোৱা শ্ৰৱণ শক্তি ক্ষমতাৰ ৰোগীসকলক তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসা কৰিবলৈ আহ্বান জনাই আজি অনুষ্ঠিত হোৱা বিশ্ব শ্ৰৱণ দিৱসৰ উপলক্ষে সজাগতা সভাত। ডক্টৰ ভাস্কৰ খেৰিয়া, চিকিৎসক, গোলাঘাট কুশলকোঁৱৰ চিকিৎসালয়। ইয়াত ENT ডিপাৰ্টমেণ্টত মই কৰোঁ। আজি বিশ্ব শ্ৰৱণ দিৱস, সেই উপলক্ষে আমি এটা এৱাৰনেছ কেম্প আৰম্ভ কৰিব লৈছোঁ। আৰু আমি এইবাৰ মানে ইয়াৰ কাৰণে আমি কি কাৰণে আমাৰ শ্ৰৱণ শক্তি কমে, সেইকাৰণে আমি এটা সজাগতা আনিব বিচাৰিছোঁ। যিহেতু এটা বিশ্বৰ এটা ডাঙৰ প্ৰব্লেম হৈছে। আজিৰ দিনত লাষ্ট ইয়েৰ চেঞ্চাছত 6% হিয়াৰিং লছ আছিলে, কিন্তু এইটো উইদিন 3 to 4 yearsত 10%লৈকে আগবঢ়া আমি উপলব্ধ কৰিছোঁ। তাৰোপৰি আজিৰ দিনত বাচ্চাৰ ক্ষেত্ৰত আমি প্ৰত্যেক পেৰেণ্টছে আমাক যিটো ক্লিনিকছত আমাক এটাই প্ৰশ্ন সোধে যে আমি মোবাইলটো কেনেকৈ বাচ্চাৰ পৰা আঁতৰাম। আজিৰ দিনত বাচ্চাৰ মোবাইল ইউজ কৰাটো মোবাইল আৰু বাচ্চাৰ এটা ঘনিষ্ঠ সম্পৰ্ক নিচিনাই হৈ গৈছে। এই সম্পৰ্কটো আমি গুচাবই লাগিব। যিহেতু আমি আজিকালি বাচ্চাবোৰক আউটডোৰ গেমছলৈ নিব লাগিব, 1 নম্বৰ। 2 নম্বৰ, ড্ৰয়িং কপি লিখা পঢ়াত আউটডোৰ গেমছত আমি তেওঁলোকক সংযোগ কৰি দিব লাগিব। নহ'লে আমাৰ কিছুমান পেৰেণ্টছৰো দুখ আছে, মোবাইলটো দি আমি নিজৰ কাম কৰি থাকোঁ। বাচ্চাবোৰে নিজৰ মোবাইল চাই টাইমবোৰ কৰি থাকে, আমিও নিজৰ কাম কৰি থাকোঁ। সেইটো আমি আঁতৰাব লাগিব। এই মোবাইল খেলিলে 1 নম্বৰ প্ৰব্লেম, বাচ্চাবোৰৰ কনচেনট্ৰেশ্যনবোৰ বেয়া হয়। যিটো কনচেনট্ৰেশ্যন বেয়া হোৱাৰ লগে লগে চকুৰ প্ৰব্লেম আহিব, বেলেগত একো ইণ্টাৰেষ্ট নাহে, তেওঁলোকে লিখা আখৰ বেয়া হ'ব, পঢ়াত বৰ মন নিদিয়ে, মোবাইলৰ পৰাই গোটেইখিনি কৰিব বিচাৰে। আমি লাহে লাহে এটাই কথা বোলো, আমি গেমছত তেওঁলোকক ইনভলভ কৰিব লাগিব। কনচেনট্ৰেশ্যনটো আদাৰ দেন মোবাইলৰ বাহিৰে তেওঁলোকক ডাইভাৰ্ট কৰিব লাগিব। আমাৰ দিনত আমি আউটডোৰ গেমছ খেলোঁ, আমি গেমছত জইন কৰোঁ, কিন্তু আজিকালি আমি মোবাইলত গেমছ ল'ৰা ছোৱালীক দি পেলাই তেওঁলোকক আমি অনিষ্টহে কৰা হৈছে। কম বয়সত আজিৰ দিনত প্ৰেগনেণ্ট মাইকী মানুহ এজনীয়ে প্ৰথম কথা তেওঁ মোবাইল ইউজ কৰিব নালাগে। 1 নম্বৰ, তেওঁ মোবাইল ইউজ কৰিলে তাৰ যদি একো কাম নাথাকে, মোবাইল ব্যৱহাৰ কৰি থাকে, এটা আহে, সেই ৰেটোৱে গৰ্ভৱতী মহিলাজনক দিগদাৰ দিব বা অসুবিধা আনিব, যিটোৰ কাৰণে বাচ্চাৰ শ্ৰৱণ শক্তি যাব। 2 নম্বৰে আমাৰ খাদ্য কিছুমান আছে যিবোৰে সাৰুৱা হৈছে, অৰ্গেনিক ফুডছ আমি নোপোৱা হৈছোঁ। আমি সাৰ আমি গোটেই ইউৰিয়া, ফচফৰাছ এইবোৰ দিয়া খাদ্য খাই আছোঁ। সেই খাদ্যবোৰে আমাৰ তেজত মিহলি হৈ বাচ্চাবোৰৰ কাণৰ অনিষ্টও হয়। 3 নম্বৰতে আজিকালি আৰ্বান পপুলেশ্যনত এটাই হৈছে, মাকৰ প্ৰেগনেঞ্চি আগৰ দিনত আমি 20 বছৰ, 22 বছৰ, 25 বছৰলৈকে দেখা গৈছে। আজিকালি প্ৰেগনেঞ্চি প্ৰথম বাচ্চা মাকৰ 35 বছৰ, 40 বছৰতে দেখা গৈছে। সেইটো এটা কাৰণ যে লেট প্ৰেগনেঞ্চি।
সেইটো এটা কাৰণে বাচ্চাবোৰৰ কাণৰ শক্তি কমিছে। খোৱা বোৱাৰ লগত একো নাই। আৰ্লি ডিটেকশ্যন ইজ দ্য ট্ৰিটমেণ্ট অফ বাচ্চাবোৰত। যদি মাকে বাচ্চা প্ৰেগনেঞ্চি আছে, জন্ম হোৱাৰ লগে লগে আমি শ্ৰৱণ শক্তিৰ পৰীক্ষা নিৰীক্ষণ কৰোঁ। সেইবোৰ পৰীক্ষা কৰিলে আমি যদি আৰ্লি ডিটেকশ্যন কৰিব পাৰোঁ, তেতিয়া আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। খোৱা বোৱাৰ লগত কোনো কথা নাই। হয়, শ্ৰৱণ শক্তি মানে বাচ্চাবোৰৰ ক্ষেত্ৰত যদি শ্ৰৱণ শক্তি নাই, আমি লগে লগে ডিটেকশ্যন কৰি ককলিয়াৰ ইমপ্লেণ্ট বুলি আজিকালি নতুন পদ্ধতি আহিছে, আমাৰ অসমতো আৰম্ভ হৈছে। চৰকাৰৰ ফালৰ পৰা বহুত সাহাৰ্য দি আছে এইটো কাৰণে, সেইটো আৰম্ভ কৰিব পাৰি। আৰু পিছত হিয়াৰিং এইড ব্যৱস্থা আছে, কিন্তু হিয়াৰিং এইড বাচ্চাবোৰৰ ক্ষেত্ৰত অকণমান টান হয়, যিহেতু তেওঁলোকে ব্যৱহাৰটো নাজানে। সেইটো এটা ভাল খবৰ কি, আমাৰ ডিষ্ট্ৰিক্টখনত প্ৰত্যেকটো পৰীক্ষা কৰা হয়, চৰকাৰী সুবিধা আছে। 1 নম্বৰ PTA বুলি কওঁ, পিয়ৰ টোন অডিঅ'মেট্ৰি, টিম্পেনোমেট্ৰি বুলি কওঁ। বেৰা আমাৰ আছে মেচিন। বেৰা মেচিনটোত আমি সোনকালে অতি বাচ্চা এটা যদি কম শুনে, আমি ডিটেক্ট কৰি পাওঁ নিউৰেল ট্ৰেন্সমিশ্যনটো চাই পেলাই। তাৰপিছত একদম নিউ বৰ্ণ বাচ্চাৰ কাৰণে আমাৰ তাত OAE আছে, অটো একুষ্টিক এমিশ্যন। সেইটো আমি কৰি আছোঁ। সেইটো বেড চাইড কৰিব পৰা যায়। আমি বাচ্চা জন্ম হোৱাৰ লগে লগে স্ক্ৰিনিং কৰিব পাৰোঁ, আমি কৰি আছোঁ।